টিঙত বন ৰজাক ধৰিবলৈ অনা হাতীৰ উভতনি যাত্ৰা তেজপুৰৰ পৰাই উভতিল গজৰাজ। টিঙৰ আঠগাঁৱত মৰাপাটৰ খেতিৰ মাজত বাঘৰ বিশ্ৰাম আৰু পুৱা ড্ৰোনৰ সহায়ত প্ৰত্যক্ষ কৰা হৈছে। বন বিভাগে প্ৰত্যক্ষ কৰিছে সেই দৃশ্যটো। বন বিভাগে ট্ৰেংকুলাইজ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। 15খনকৈ এক্সকেভেটৰৰ সহায়ত বন বিভাগে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। বিগত বহুদিন ধৰি ঢিঙৰ এটা বাঘে ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে বাঘটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ড্ৰোনৰ জৰিয়তে আজি বাঘৰ গতিবিধি বাঘৰ বিচৰণ তেওঁলোকে নিৰীক্ষণ কৰিছে। তাৰে মাজতে যি হাতী মাতি পঠোৱা হৈছিল সেই হাতীক পুনৰ ঘূৰাই পঠোৱা হৈছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভতে আগবঢ়াইছো আমাৰ ঢিঙৰ সাংবাদিক দীপজ্যোতি কাকতিৰ এক প্ৰতিবেদন। হয়, আজি 11টা দিনত ভৰি দিলে বনৰজাৰ আগমনে ঢিঙৰ বুকুত। আৰু তাৰ পিছতে কিন্তু এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে দিছিল 11টাৰ দিনে। আৰু তাৰ পিছতে কিন্তু বৰ্তমান সময়লৈকে যি বন বিভাগৰ লোকে দিনে ৰাতি অহৰহ চেষ্টা চলাইছে। আৰু মই বৰ্তমান সময়ত উপস্থিত আছোঁ আঠগাঁৱত, যিখন হাবিত বৰ্তমান সময়ত বাঘটো আছে। সেই হাবিৰ মাজত উপস্থিত আছোঁ। মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰী কিছু দেখাইছে। আমি পোনে পোনে হাবিৰ মাজলৈ সোমাই যাব চেষ্টা কৰিম। আমি হাবিৰ মাজত, যিহেতু ইয়াত বন বিভাগৰ লোকে তেওঁলোকে পিঞ্জৰা পাতি আছে, বাঘটো ধৰিবলৈ পিঞ্জৰা পাতি আছে। মোৰ সতীৰ্থ দেখাই আছে। আৰু মই আপোনালোকক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। ইয়াত পিঞ্জৰা পাতি আছে, দেখি আছে। মোৰ সতীৰ্থই দেখাই আছে পিঞ্জৰা, ইয়াত বাঘটো আবদ্ধ কৰি পিঞ্জৰা পাতি আছে। আৰু তেওঁলোকে দিনে নিশাই কিন্তু তেওঁলোকে কষ্ট কৰি থকা দেখা গৈছে। এইটো পিঞ্জৰা কিদৰে পাতিছে মোৰ সতীৰ্থই দেখাই আছে। বাঘটো বন বিভাগৰ লোকসকলে মই নাজানো, ওচৰলৈ যাম বা আপোনাৰ মুখৰ পৰা জানিম। যিহেতু আজি 11টা দিনত ভৰি দিলে বাঘটো কৰায়ত্ব কৰিবলৈ বন বিভাগে দিনতে চেষ্টা চলি আছে। কি ক'ব? আচলতে বাঘটো নিশ্চিত হৈছে এইকণ জেগাতে আছে। আজি বন বিভাগে নতুনকৈ আৰু কেইবাটাও জেগাতো পিঞ্জৰা পাতিছে। আজি হয়তো বাঘটো পিঞ্জৰাবদ্ধ হোৱা আমাৰ আশা আছে। বাঘটো মানে নিৰ্দিষ্ট জেগা এইটোৱেই, সি ঘূৰি পকি ইয়াতে গম পাইছোঁ বাঘটো এখন মৰাপাটৰ তলিত শুই আছে। আৰু আজি 15খনকৈ JCBৰ সহায়ত বন বিভাগে বাঘটো কৰায়ত্ব কৰিব চেষ্টা কৰিব। এই ক্ষেত্ৰত আপুনি কি ক'ব? এতিয়া বন বিভাগে আপোনাৰ হাতীও বিচাৰিছে। ইতিমধ্যে আমি গম পাইছোঁ হাতী আহি আছে। কেইবাখনো JCBও প্ৰায় 15খনমান JCB আপোনাৰ মুখত শুনিছোঁ বাৰু। তথাপিও 15খন যদি JCB হয় আৰু অত্যাধিক যদি প্ৰশাসনৰ মানুহ হয়, গোটেইখিনি একত্ৰিত হৈ হয়তো আজি বাঘটো কৰায়ত্ব কৰা মানে ট্ৰেংকুলাইজ কৰাৰ ব্যৱস্থা কৰিছে বুলি ইতিমধ্যে আমি অলপ গম পাইছোঁ। যিহেতু ইতিমধ্যে আঠগাঁওবাসীৰ ঢিঙবাসীও কিন্তু আচস্তাত ভুগিছে, কিন্তু বাঘটোলৈকে বন বিভাগে ধৰিব পৰা নাই। কিন্তু তাৰ পিছতে অহৰহ চেষ্টা কৰি আছে বন বিভাগে। দেখিছোঁ নিশা ভাগতো তেওঁলোকে কিন্তু টোপনি ক্ষতি কৰি বাঘটো ধৰিব চেষ্টা কৰিছে। তাৰপিছত তেওঁলোকে ট্ৰেংকুলাইজ কৰিব কাৰণে তেওঁলোকেতো বিফল বুলি ক'ব লাগিব। কিন্তু তেওঁলোকে তথাপি চেষ্টা চলাই গৈ আছে। তাৰ কিবা কাৰণ হ'ব পাৰে নে বাঘটো আগতে এবাৰ ট্ৰেংকুলাইজ কৰিছিল, ত' পুনৰ ট্ৰেংকুলাইজ কৰিব তেওঁলোকে কিবা ৰিস্ক দি থাকিব, তেওঁলোকে কিবা হ'ব পাৰে নেকি? আচলতে মই যিমানখিনি গম পাইছোঁ ইতিমধ্যে বাঘটো বহুত চতুৰ বাঘ। তাক মানে পিঞ্জৰাবদ্ধ কৰিবলৈ যোনটো ৰাস্তা দিয়ে বন বিষয়াসকলে ব্যৱস্থা কৰে, অপেক্ষা কৰে, সি মানে বন বিষয়াসকলেও গোন্ধ পালে সি বিপৰীত ৰাস্তা দি যায়। আজি বহুত দিন ধৰি পেলাই সি জংঘলখনত আছিলে। জংঘলৰ ভিতৰত পিঞ্জৰা পতাৰ লগে লগে আৰু ইয়াত কেইবাখনো চাঙি ব্যৱস্থা কৰিছিলে। তাত আপোনাৰ চাংঘৰত থাকি পেলাই ট্ৰেংকুলাইজ কৰা যেতিয়া ব্যৱস্থা কৰিলে, বাঘটো গৈ পেলাই মৰাপাটৰ মাজত আশ্ৰয় লৈ আছে। তাত জেগাটো সলাই থাকে। হয়, এটা চতুৰ বাঘ, কিয়নো বাৰে বাৰে তেওঁৰ জেগা অৱস্থান সলনি কৰি থাকে। আৰু পিঞ্জৰাবদ্ধ কৰি থকা মোৰ সতীৰ্থই দেখাই আছে। তেওঁ পিঞ্জৰাবদ্ধ কৰি তেওঁলোকে কিদৰে চেষ্টা চলাইছে, বনকৰ্মীয়ে দিনে ৰাতি অহৰহ চেষ্টা চলাইছে। তাৰপিছত বাৰু বিফল হৈছে। কিন্তু এইখিনি এটা কথা ক'বই লাগিব যে বন বিভাগে কিন্তু অহৰহ চেষ্টা চলাইছে। তেওঁলোকে ড্ৰোনৰ সহায়ত, JCBৰ সহায়ত, চেঞ্চৰ কেমেৰা ব্যৱহাৰ কৰিছে, তেওঁলোকে পিঞ্জৰা ব্যৱহাৰ কৰিছে। তেওঁলোকে নিজেও জংঘলৰ মাজত সোমাই, হাবিৰ মাজত সোমাই তেওঁলোকে কিন্তু দিনতে একেকাৰ কৰি আছে। কিন্তু তাৰপিছত বাঘটো তেওঁলোকে ধৰিব সক্ষম নাই। কিন্তু আজি ইতিমধ্যে আমি এটা কথা গম পাইছোঁ যে দুটাকৈ হাতী আনি আছিলে, হাতীটা বৰ্তমান উভতি গৈছে। কিন্তু পুনৰ হাতীটো কিন্তু আনিবলৈ তেওঁলোকে চেষ্টা চলাইছে। আৰু তাৰ উপৰি তেওঁলোকে 15খনকৈ JCB ব্যৱহাৰ কৰিব বুলি আমি ইতিমধ্যে বিশেষ সূত্ৰে গম পাইছোঁ যে তেওঁলোকে 15খন JCBৰ সহায়ত আজি অভিযান চলোৱাৰ তাৰ পিছতে কিন্তু ইয়াত কিন্তু আঠগাঁওবাসীয়ে কিন্তু
কিছু সকাহ পাইছে তেওঁলোকে আজি থিৰাং কৰিছে আজি বাঘটো যেনেকৈ নহওক তেওঁলোকে ধৰিব চেষ্টা চলাব আৰু যিমান পৰাপক্ষত সকলোৱে এটা কথা বিশ্বাস অতি সোনকালেই বন্ধ হোৱাকৈ